পৰৱৰ্তী খবৰ হুজাইৰ ডবকাৰ মৌডাঙ্গাত যমুনা নদীৰ খহনীয়া শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে খহনীয়াৰ প্ৰকোপ যমুনা নদীৰ মথাউৰিৰ কেইবাটাও স্থানত খহনীয়া গৰা খহনীয়া হোৱাৰ শব্দত টোপনি সৰিছে এতিয়া মৌডাঙ্গাবাসীৰ অতি শীঘ্ৰে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ দাবী কৰিছে এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ডবকাত যমুনা নদীৰ খহনীয়া অব্যাহত আছে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল যিকোনো মুহূৰ্ততে এই অঞ্চলটো নিশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে গতিকে খহনীয়াৰ শব্দত এতিয়া টোপনি হৰিছে চকুত টোপনি নাইকিয়া হৈছে মৌডাঙ্গাবাসীৰ অতি শীঘ্ৰে খহনীয়া ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে গৰাখহনীয়া এই অৱস্থাটো আজি এক বছৰৰ পৰাই প্ৰায় এক বছৰৰ পৰাই লাহে লাহে খহি খহি আহি আছে কিন্তু এতিয়া এই 15 দিনৰ বিগত 15 দিনৰ ভিতৰত যে এনেকুৱা খহিছে যে এইফালে এলপি স্কুল আছে তাৰ পিছত 2-2.5 বিঘাৰ মাটিৰ থকা মানুহ আছে একবাৰ এইফালে ছিগিলে ভাঙি মানুহৰ চুৰমাৰ হৈ যাব গতিকে আমি আমাৰ ঠাই এমএলএৰ জৰিয়তে যাতে এই জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰি পেলাই যাতে ইমিডিয়েট আমাৰ এইটো প্ৰটেকশ্যনৰ কাৰণে আমাৰ এইটো কৰি দিয়ে এইটো বিনম্ৰ অনুৰোধ ৰাখিলো নহলে আমাৰ এইফালে যে যি ঘৰ আছে ওচৰৰ মাথাউৰি কিনাৰৰ ওচৰত যি 4-5টা ঘৰ আছে ইহঁতৰতো ৰাতি দিনে টোপনি নাই টোপনি নোহোৱাকৈ ৰাতিটো টোপনি বিল একদম নাই আৰু এবাৰ যদি পানীটো ডাঙৰ হৈ আহে নদীৰ পানী বাঢ়ি আহে তেনেহলে নিশ্চয় ভাঙাৰ এইটো কনফাৰ্ম হৈ গৈছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো বিনম্ৰ অনুৰোধ জনাইছো যাতে আমাৰ এইটো অনীতিপলমে মানে জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰি যাতে কৰি দিয়ে পানী বৃদ্ধি হলে যদি ভাঙি যায় তেতিয়াহলে কিমান ৰাইজ পানী বৃদ্ধি হয় যদি এইটো ভাঙে নহলেও হাজাৰ হাজাৰ ঘৰ আছে হাজাৰ ঘৰ বিনষ্ট হ'ব আমাৰ যমুনা নদী ইমান ভয়ানক ৰূপ লৈছে আমাৰ ঘৰৰ সন্মুখেদি এনেকুৱা ভাঙিছে আমাৰ ঘৰ চৰ ভাঙি চিঙি চব লৈ যাব আৰু এনেকুৱা ৰূপ লৈছে নদী এইটো আমি ৰাতি টোপনি মাৰিব নোৱাৰে ৰাতি টোপনি মাৰিলে ইয়াতে আমাৰ মনটো থাকি যায় কেতিয়া ভাঙি যাব মইতো আৰু চিন্তা টোপনি মাৰিব নোৱাৰো ৰাতি মই ঘৰত আৰু এতিয়া বদৰুদ্দিন ছাৰৰ কৈ আছো যেন আমাৰ এইটো আপুনি অতি সত্ত্বে এইটো আপুনি চাই দিয়ক আৰু আমাৰ এইটো নদী একদম ভয়ংকৰ ৰূপ লৈছে আমাৰ সব ভাঙি লৈ আছে যমুনা নদীত ইয়াতে এই বহুত খেতি কৰা মানুহ আছে ইয়াত দুখীয়া মানুহ খেতি চেতি এইটো ভাঙিলে সব খেতি চেতি বেয়া হৈ যাব গৰাখহনীয়া এই অৱস্থাটো আজি এক বছৰৰ পৰাই প্ৰায় এক বছৰৰ পৰাই লাহে লাহে খহি খহি আহি আছে কিন্তু এতিয়া এই 15 দিনৰ বিগত 15 দিনৰ ভিতৰত যে এনেকুৱা খহিছে যে এইফালে এলপি স্কুল আছে তাৰ পিছত 2-2.5 বিঘাৰ মাটিৰ থকা মানুহ আছে একবাৰ এইফালে ছিগিলে ভাঙি মানুহৰ চুৰমাৰ হৈ যাব গতিকে আমি আমাৰ ঠাই এমএলএৰ জৰিয়তে যাতে এই জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰি পেলাই যাতে ইমিডিয়েট আমাৰ এইটো প্ৰটেকশ্যনৰ কাৰণে আমাৰ এইটো কৰি দিয়ে এইটো বিনম্ৰ অনুৰোধ ৰাখিলো নহলে আমাৰ এইফালে যে যি ঘৰ আছে ওচৰৰ মাথাউৰি কিনাৰৰ ওচৰত যি 4-5টা ঘৰ আছে ইহঁতৰতো ৰাতি দিনে টোপনি নাই টোপনি নোহোৱাকৈ ৰাতিটো টোপনি বিল একদম নাই আৰু এবাৰ যদি পানীটো ডাঙৰ হৈ আহে নদীৰ পানী বাঢ়ি আহে তেনেহলে নিশ্চয় ভাঙাৰ এইটো কনফাৰ্ম হৈ গৈছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো বিনম্ৰ অনুৰোধ জনাইছো যাতে আমাৰ এইটো অনীতিপলমে মানে জলসিঞ্চন বিভাগৰ লগত